ঐ পৰ্বতৰ ঢেকঢেকীয়া খাবলৈ ভাল লগা কুকুৰে ঠেং দাঙি মুতে মুতে ডেকাটোৰ বাদেই দে বুঢ়াই জাপ মাৰিব শিখৰ কেপি খাব পালে মোৰ মইনা ঐ কেপি শিখৰ খাব পালে। কণ্ডিশ্যনটো কেনেকুৱা লাগিছে বাৰু? ঢেকঢেকীয়া খাবলৈ ভাল লগা কুকুৰে ঠেং দাঙি মুতে ডেকাটোৰ বাদে দে বুঢ়াই জাপ মাৰিব কেপি শিখৰ খাব পালে। এই মজা 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 কনচেপ্ট কণ্ডিশ্যন সকলোৱে মজা। তেনেহ'লে কথাই নাই ছাৰ, ধন্যবাদ ছাৰ। বাৰু দে, ৱেলকাম ৱেলকাম। ছাৰ আজি ক্লাছটোৰ আৰম্ভণিতে আপুনি কোনখন কিতাপ হয় তাক আলোচনা কৰিম। মানে কি ক'ব খুজিছ তই? মানে ছাৰ আপুনি ইংৰাজী কিতাপ, সমাজ বিজ্ঞান কিতাপ, অসমীয়া কিতাপ, গণিত কিতাপ নে কি কিতাপ সেই কথাটো আলোচনা কৰিম আজি। ই কেনেকৈ কৰিবি কচোন ক ক ক ক। আপুনি একো টেনশ্যন নল'ব ছাৰ, চব সকলো বুজাই দিম আমি। আপুনি কওকচোন বাৰু ছাৰ, আপোনাক কিমান পাৰ্চেণ্ট মানুহে ভাল পায়? বহুত ভাল পায়। মোক নাই ক'লেও 97% মানুহে ভাল পায়, বহুত ভাল পায়। ৱাও ছাৰ, তেনেহ'লে আপুনি হ'ব সমাজ বিজ্ঞান কিতাপ, কাৰণ সমাজ বিজ্ঞান কিতাপখনক 97% মানুহে ভাল পায়, মাত্ৰ 3% মানুহে বেয়া পায়। কিয়নো সমাজ বিজ্ঞান ইতিহাস বিষয়টো অমুক চনত অমুক হৈছিল, তমুক চনত তমুক হৈছিল, এই চনবিলাকৰ কাৰণে বেয়া পায়। গতিকে আপুনি হৈ পৰিব সমাজ বিজ্ঞান কিতাপ ছাৰ, সমাজ বিজ্ঞান কিতাপ। কি কথা মনত কৰিছে ইহঁতকেইটাই, কি কথা। গাইজ এবাৰ ভাবি চাওকচোন, কি মানে এয়া কি কি? ছাৰ মোক 99% মানুহে বেয়া পায়। ভাবকচোন এতিয়া বাৰু মই কি কিতাপ হ'ম। তই হবি মাক চকলাই অংক কিতাপ, কাৰণ অংক কিতাপখনক 99% মানুহে বেয়া পায়, কাৰণ অংক কৰিবই নাজানে, টপাৰ কেইটাই কৰিব জানে। গতিকে 1% মানুহে তোক ভাল পায়। দিছ ইজ মানে তই হবি অংক কিতাপ। কথাটো সেইটোৱে না ছাৰ, গতিকে মই হৈ গ'লো গণিত কিতাপ মানে অংক কিতাপ। লক্ষ্য কৰিব যদি আপোনাক 99% মানুহে বেয়া পায় তেনেহ'লে আপুনি হৈ পৰিব গণিত কিতাপ। আচ্ছা, তেনেহ'লে যিবিলাক মানুহে 100% ভাল পায় সিহঁত কি কিতাপ হ'ব, কি কিতাপ? 100% অসমীয়া কিতাপ হ'ব, কাৰণ অসমীয়া কিতাপখনক চবেই ভাল পায়, কোনেও বেয়া নাপায়, ইমান চমু। গতিকে যিজন মানুহক সকলোৱে ভাল পায় তেওঁ হৈ পৰিব অসমীয়া কিতাপ, আৰু যিজন মানুহক 5% মানুহে ভাল পায় আৰু 95% মানুহে বেয়া পায় তেওঁ হৈ পৰিব ইংলিছ কিতাপ। বছ ইমানেই ক'লো আৰু মাক চকলাই। গাইজ নিজকে নিজে এবাৰ অনুভৱ কৰি চাওকচোন। মোৰ অনুভৱৰ মতে যিবিলাক মানুহক 10% মানুহে ভাল পায় আৰু 90% মানুহে বেয়া পায় তেওঁ হৈ পৰিব বিজ্ঞান কিতাপ। হয় নাই ঐ ল'ৰাকেইটা, হয় নাই? ছাৰ হয়তো ভাবিয়ে আছিলো, আপুনি কৈয়ে দিলে আৰু। গম পালো দে কোন কি কিতাপ। এতিয়া সেইটো টপিক বাদ দে, আমি এতিয়া বেলেগ পৰ্যায়লৈ যাম। ছাৰ আপোনাক এতিয়া বৰ ধুনীয়া কৌতুক এটা ক'ম বুলি ভাবিছো। কৌতুক ক'লে মোৰ এনেই ভাল লাগে। হাজবেণ্ডে কৰ্মসূত্ৰে বেলেগত আছিল, মানে অসমৰ বাহিৰত, আৰু এদিন হঠাৎ পত্নী নিজৰ হাজবেণ্ডক SMS কৰিলে। প্ৰেমৰ SMS দেই ছাৰ, প্ৰেমৰ SMS মানে ৰোমান্টিক। কৈছে আই লাভ ইউ, যদি শুই আছা তোমাৰ সপোনবোৰ দিয়া, যদি হাঁহি আছা তেনেহ'লে মোকো এটা হাঁহি উপহাৰ দিয়া, যদি কান্দি আছা তেনেহ'লে এটোপাল চকু পানী দিয়া, আৰু যদি কিবা খাই আছা অলপ খুৱাই দিয়া, তথাপিও যি কি নহ'লেও কিবা এটা দিয়া আৰু। যি হ'লেও লাগে মানে কিবা এটা। এতিয়া হাজবেণ্ডে ৱাইফক কি উত্তৰ দিলে সেইটো ক'লে মই ধন্য হৈ পৰিম। তাকেইতো মই তোক কমেই না, মাজতে আপুনি টেপ নকৰিলেহে কম না মাক চকলাই। অকে কৈ যা আপুনি শুনি যাওক আৰু। দে ক ছাৰ হাজবেণ্ডে মেছেজটো চালে, পুতুককে ৰিপ্লাই দিছে, এতিয়া বৰ্তমান মই লেটিনত আছো, কি পঠাম তুমিয়ে কোৱাচোন, মই দি যাম আৰু। কি শুই আছা যদি সপোনবোৰ দিয়া, হাঁহি আছা যদি হাঁহিকে দিয়া, আৰু কান্দি আছা যদি এটোপাল চকু পানী দিয়া। এতিয়া বোপাই সি এতিয়া লেটিনত আছে, কি দি যাব গাইজ, এতিয়া কি দি যাব সি, আপুনি গম পাইছে নহয় চাগে। পত্নীয়ে যেতিয়া SMS টো চালে মাক চকলাই হাঁহিত ৰখাব পৰা নাই, কিমান হাঁহিছে আৰু দুটা হাঁহি SMS দিছে, বাকীখিনি ভৱিষ্যত। দে বোপাই মজা লাগিছে, বাকীখিনি ভৱিষ্যত। আৰু আমি বাৰু ছাৰ আপোনাক আৰু এটা কৌতুক ক'ম, তাৰ আগতে দুটামান ইম্পৰ্টেণ্ট কথা ক'ম বুলি ভাবিছো। কি ইম্পৰ্টেণ্ট কথা, শুনি ভাল লাগিব। ছাৰ বহুতে এতিয়া প্ৰেমত পৰি গৈছে না, ময়ো প্ৰেমত পৰিম বুলি ভাবিছো। এতিয়া ছাৰ আপোনালোকে ক'ব লাগে, গাইজ আপোনালোকেও ক'ব লাগে
কিমান ওপৰৰ পৰা পৰিব লাগিব বাৰু প্ৰেমত, কিমান ওপৰলৈ গৈ তললৈ প্ৰেমত পৰিব লাগিব, সেইটো ক'লে হ'ব আৰু। কি প্ৰেমত পৰিবি? কিমান ওপৰৰ পৰা পৰিব লাগে তোক আমি ক'ব লাগে না সেইটোকে। য়েছ ছাৰ, গাইজ আপোনালোকে সেইটো ক'লেই হ'ল আৰু। কোনোবাই জানে নেকি কিমান ওপৰৰ পৰা পৰিব লাগিব? অ' গাইছ ইয়াক ধৰি বান্ধি হাত ভৰি বান্ধি ওপৰৰ পৰা প্ৰেমত পেলাই দিব লাগিব আৰু ইমানেই কথা। 1 কিলোমিটাৰ ওপৰলৈ গৈ পেলাই দিব লাগিব ইয়াক। তাৰ মানে আপুনি ক'ব খুজিব বিচাৰিছে যে এইটো অদ্ভুত কথা ক'লো মই? অবিয়াছলি এইটো তই অদ্ভুত কথাই কৈছ না। হেল্ল' ছাৰ, সেই মাক চকলাই কুকুৰ দেখিলে ভয় কৰা ছোৱালীজনীয়ে আজি ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিছে। জেঠী দেখিলে ভয় কৰা ছোৱালীজনীয়ে এতিয়া ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিছে। আজি ইণ্টাৰভিউ মাৰিবলৈ গৈছে। এইবিলাক কি অদ্ভুত কথা নহয়নে? আই অ' কামাই, কথাৰ ষ্টাইল চা। কুকুৰ দেখি ভয় কৰা ছোৱালীজনীয়ে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিছে। কথাৰ ষ্টাইল চা, কথাৰ ধৰণ চা। এটাই কথা ক'বলৈ মন গৈছে মোৰ এতিয়াও। খতম, বাই বাই, টাটা, গুড বাই, প্লিজ।